হেল্ল', আজি এটা খুব ইজি ৰেমেডি লৈ আহিছো আপোনালোকৰ কাৰণে য'ত ধৰক লাকটো আপোনালোকে এনহান্স কৰিব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেওঁলোকৰ ধৰক যেতিয়া টিউচনতে যায় বা নোটবুকত যেতিয়া তেওঁলোকে লিখে গ্ৰীণ কালাৰৰ ইউজটো অলপ বেছি কৰিব যেনেকুৱা ধৰক গ্ৰীণ ইংক আমি বেছিভাগ ব্লেক আৰু ব্লু ইংকেৰে লিখো চাবচোন কিন্তু গ্ৰীণ ইংকেৰে লিখিলে আটাইতকৈ বেছি ভাল কমিউনিকেশ্যনৰ কাৰণে গ্ৰীণ কালাৰে ৰিপ্ৰেজেণ্ট কৰে আমাৰ লাকৰ কাৰণে গ্ৰীণ কালাৰ ৰিপ্ৰেজেণ্ট কৰে আমাৰ কেৰিয়াৰ অপৰচুনিটিজৰ কাৰণে গ্ৰীণ কালাৰ ৰিপ্ৰেজেণ্ট কৰে আৰু ইনফেক্ট এটা বস্তু চাব ট্ৰাফিক সিগনেলতো যেতিয়া গ্ৰীণ কালাৰ আহে তেতিয়াহে আমি আগবাঢ়িব পাৰো সো গ্ৰীণ ইজ আ ভেৰি পজিটিভ কালাৰ আপোনালোকে ডে টু ডে লাইফত গ্ৰীণ কালাৰটো অকমান বঢ়াব চেষ্টা কৰিব ৱেডনেছডে গ্ৰীণ কালাৰ পিন্ধিব আৰু ঘৰত ইনডোৰ প্লান্টছ বা ষ্টাডি টেবুলত এজোপা মানি প্লান্ট হওক বা লাকি বেম্বু প্লান্ট হওক সেই গ্ৰীণৰ যেতিয়া আপোনালোকে টাচত আহিব গ্ৰীণ কালাৰৰ আপোনালোকৰ লাহে লাহে সৰু সুৰাকেই ফাৰ্ষ্টত আপোনালোকে গম পাব যে চেঞ্জেছবিলাক আহিছে বেনিফিটছবোৰ আহিছে আৰু লগত যদি গ্ৰীণ এভেঞ্চুৰাইন বা গ্ৰীণ জেড আপোনালোকে ব্যৱহাৰ কৰে এজ এ ক্ৰিষ্টেল আপোনালোকৰ বডিত টাচ হৈ থকা যাতে তেনেকে আপোনালোকে লয় বা ধৰক ষ্টাডি টেবুলতে এটা গ্ৰীণ যিবোৰ কইন থয় তেতিয়াহ'লে বহুতেই বেছি ভাল সো আজিৰ পৰা গ্ৰীণ ইংকেৰে লিখা ষ্টাৰ্ট কৰিব এতিয়া বেংকৰ ডকুমেণ্টছ বা কিবা অফিচিয়েল ডকুমেণ্টছত ব্লেক কালাৰ বা ব্লু কালাৰ ইংক মেনশ্যন কৰা থাকে তেতিয়া অবভিয়াছলি নকৰিব বাকী যেতিয়া আপোনালোকে কেজুৱেলি কিবা লিখি আছে বা কাৰোবাক কিবা দিব আছে আৰু স্পেচিয়েলি ষ্টুডেণ্টছৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ইংকেৰে লিখা নোটছ বা যিয়ে হওক সিহঁতৰ কাৰণে বিৰাটেই ভাল সো green